নমস্কাৰ গাইজ, মই বন কলিতা। আপোনালোকে চাই আছে দা পাৱনছ ব্লগ আৰু হেপী ৰঙালী বিহু। আৰু বিহু চবৰে ভালেই চলিছে হ'বলা। আৰু আজি বহুত ভাল এটা ভিডিঅ' বনিব গৈ আছে আৰু একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপোনালোকে। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মানে গম পাইছে আৰু এক্সাম চলি আছিলে, সেইকাৰণে বেয়া চেয়া নাপাব। আজি আন এটি ভিডিঅ' লৈ আপোনালোকক আনিছোঁ, আপোনালোকক শ্বেয়াৰ কৰি দিম ভিডিঅ'টো। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। এতিয়া গৈ আছে এয়া মোৰ দাদা আৰু এয়া জ্যোতিষ দা আৰু লাইটনে আৰু এয়া গৈ আছে এতিয়া গাইছ। মানে আজি বিহু বুলি অলপ ঘূৰিবলৈ আহিছোঁ অলপ গাইছ। আহি পাই গ'লোঁ, এয়া বা হাই কৈ দিয়া। হেৰি বাহঁতৰ ঘৰ আহিলোঁ এতিয়া। বাহঁতৰ তোমালোকৰ ঘৰত মাতিছিলা ন? যাম এতিয়া। লাজ নাথাক কিয়? গৈছিলোঁ, বহুত দুখৰ কথা, চাহ খাবলৈ নাপালোঁ। মানে ঘৰৰ পৰা ফোন আহি গ'ল, কিবা এটা দৰকাৰ কাম আছিলে, সেইকাৰণে এতিয়া ঘৰ যাব লগা হৈছে। ঘৰ মানে সোমাম আৰু 10-15 মিনিটৰ পিছত, কাম এটা ওলালে মানে। A few moments later. মানে চাহটো খাবলৈ নাপালোঁ মানে এয়া মই কৈছোঁৱে। এতিয়া ষ্টিং খাম। চেলুট মাৰা টনি হা ষ্টিং। মানে বিয়াৰ খাবলৈ পইচা নাই যে, সেইকাৰণে। হয় নাই? কি হ'ল চেছ নকৰিলা যে তুমি? কেলে নকৰিলা? क्या? कौन है ये लोग? कहाँ से आते हैं? আলহী অলপ পাছতকৈ ওলাই যাম। হ'ল শেষলৈকে ভিডিঅ' চাই থাকক, একদম স্কিপ নকৰাকৈ। আজি বহুত ফাণ্টাষ্টিক ভিডিঅ' বনিব গৈ আছে। এয়া নামঘৰ, আমাৰ ঘৰ। 30 minutes later. মোৰ ফোনটো অলপ চাৰ্জ কৰি লওঁগৈ, মানে আজি দাদাহঁতৰ ফুল ৰিহাৰ্চেল আছে, তো মানে মই ভিডিঅ' ক্লিপ বনাব দিছে। মানে তই আৰু প্ৰগ্ৰামৰ মানে অলপ প্ৰমোশ্যন কৰি দিব লাগে মানে গাইজ। মই এতিয়া ফুল বহুত ডাঙৰ ইউটিউবাৰ হোৱা নাই, এতিয়া সস্তা ব্লগাৰ হৈছোঁ বাৰু দেই, সেইটো বেয়া নাপাব আৰু এয়া কুশল মোৰ লগত গৈছে। আৰু ইয়াৰ বাঁহী মাতটো মানে ই বজায় যে খুবেই বেছি ভাল লাগে, মানে শুনিলে মানে ফিল এটা আহে। আৰু মই তোমালোকক ক্লিপ এটা দি দিম বাৰু ইয়াৰ ন কুশল। তুমি এটা সুন্দৰ একদম ভাল এটা বাঁহী বজাবা, অ'কে? আৰু তুমি বহুত মানে কি ক'ম আৰু ভাষা নাই মানে ক'বলৈ, এনেকুৱাই খুবেই মজা বনাই মানে বজায় আৰু মানে। 1 hour later. ওলাই আহিছোঁ আৰু এজন আহিলে, এইজন কি নাম হয় তোমাৰ? এয়া কি নাম? এইটো টাইটেল হে, তোমাৰ নামটো? এইটো নামটো। আচ্ছা, তোমাৰ নামটো? অঁ, গম পাইছোঁ। মানে মই গম নাপাওঁ ন, মানে মই অসমীয়া নাজানো যে। আহিছিলোঁ এয়া, এই দুজন ইয়াতে ফটো মাৰি আছিলে। ঐ শুকাই। অঁ ছাৰ হাই কৈ দিয়া। অঁ আৰু হেৰি কিৰণ হাই। অঁ গাইজ, এয়া এতিয়া এই মানে চুতীয়াকেইটা ইয়াত বহি আছে, মানে আড্ডা মাৰি আছে ইয়াত। মানে মিয়া ছোৱালী খুব গা ধুবলৈ আহে যে, এই পূৰা একদম চাই। হা আহিছিলে নেকি? অঁ গাইজ। আৰু হৰ্কটো কি ক'ম আৰু, ছোৱালীকেইজনীৰ লগতহে থাকে। অথনি বেলেগ ৰূপ দেখিলে, এতিয়া বেলেগ। হা অঁ হয় নেকি? ফিদা হৈ যায়? কেলে ফিদা হয় কি নাজানো। হয় নি? আজি একদম পুৰা পখিলা বনি আহিছা ন? আৰু এই দুজনী ক'ত চাওঁ? মোক দুজনী প্ৰকৃতি বনি আহিছে, এজনী পানী বনি আহিছে। আৰু তুমি কি চিট পখিলা নেকি? তেনেকুৱা কালাৰ থাকে, মানে কালাৰটোৰ লগত মেচিং। হয় নি? সিহঁতে ৰিলচ বনাব বোলে,
এইকেইজনী চিট পকিলাহে আৰু এয়া ঐ কি বনাবা তুমি কি বনাবা এস্থেটিক ফটো উঠে বোলে এই ল'ৰাহে চাপৰি বনে আজিকালি ছোৱালীবিলাকো চাপৰি বনে ইছ ৰাম মানে এয়া ৰিহাৰ্চেল হৈছিলে এতিয়া মানে কি ক'ম আৰু মানে প্ৰগ্ৰামবিলাক হৈ গ'ল আৰু এতিয়া আহিছে তুমি কিবা ক'বা তুমি কিবা মানে কি ক'ম মই শুই থাকোঁতে লেট হৈ গ'ল আৰু গাড়ী বেলেগে লৈ গৈছিল আহিব পৰা নাছিলোঁ দিয়া আৰু বাকী আৰু মেম্বাৰ আছে মই আপোনালোকক দেখাম এতিয়া মানে প্ৰগ্ৰাম খতম হৈ গ'ল আৰু এতিয়া মই আহি পাইছোঁ দাদা এয়া পিকুদা ঐ পিকুদা হাই কৈ দিয়া তাৰপিছত এইফালে আছে হাই কৈ দিয়া খতম হৈ গ'ল ন কি কৰি আছা তুমি কি কৰি আছা এয়া চব খতম ভাইটি হাই কৈ দিয়া তুমি হেৰি কৰিবা দে নহয় তোমাৰ মুখখন কি ইমান বেয়া মানে তুমি কলগেট নিমখ থকাটো ল'বা মুখখন এনেকুৱা বেয়া হ'লে নহয় টিকুবা বহুত বেয়া ন ঐ ৰাজমণি দা বহুত বেয়া ন টিকুবা হোৱাটছআপত ব্লগ বিৰাজ দা কৈ দিয়া আৰু প্লিজ ছাৰপ্ৰাইজ বাদ দিয়া নহ'লে আজি ছাৰপ্ৰাইজ আৰু এয়া আৰু কোন এইটো টেষ্ট খোৱা মাহা টেষ্ট খোৱা এই মাহা টেষ্ট খোৱা চাওঁচোন ইয়াৰ মুখখন ভালকৈ দেখাই দিওঁ মাহা টেষ্ট খোৱা পোৱালি বহুত টেষ্ট খোৱা পোৱালি সঁচা এতিয়া ষ্টাৰ্ট হ'ব আপোনালোকক পূৰা শেষলৈকে দেখাম আৰু আপোনালোকে পূৰা স্কিপ নকৰাকৈ ফুল ভিডিঅ'টো চাই থাকিব এয়া ছেটআপ বহি গৈছে এতিয়া এয়া কমিটি মানুহকেইটা A few moments later.
1 hour later. ঘৰ পালোহি ভাত চাত খালোঁ ভিডিঅ' কৰা নহ'ল ইমানকৈ আৰু বেলেগ এটা ভিডিঅ' লৈ আহিম আকৌ আৰু যদি ভিডিঅ'টো চাই ব্লগটো চাই মানে ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা লাগিল ৰিহাৰ্চল জনাব কমেণ্টত আৰু যদিহে এই দলটোক যদি মাতিব হয় আপোনালোকে কণ্টেক্ট কৰিব মই স্ক্ৰীনত নাম্বাৰ দি দিম আৰু বেনাৰ এখন দি দিম আৰু ক'বলৈ একো নাই আৰু গুড নাইট বাই বাই নেক্সট ভিডিঅ'লৈ লগ পাই আছোঁ